দাদা আপোনাৰ নামটো কি? নামটো শ্ৰী অনিল গগৈ। ক'ৰ পৰা আহিছে বোলো? যোৰহাট মৰিনী তিতাবৰ। বহুত দূৰৰ পৰা আহিছে আপোনালোকে? হয়। আৰু ক'ৰবাত সোমালে নে ইয়ালৈ আহিছে? নাই ইয়ালৈ প্ৰথম আহিছে ন? আপোনালোক কেনেকৈ গম পালে যে ইয়াত যে এনেই মানুহ মানে বানপীড়িত মানে অঞ্চলত মানে আক্ৰান্ত হৈছে? আমি নিউজত পাইছিলোঁ। নিউজত পাইছে ন? নিউজত পাইছিলোঁ আৰু এইফালে খবৰবিলাক আজিকালি আৰু ছ'চিয়েল মিডিয়াত পূৰা তো হেৰি হৈয়ে থাকে। মোবাইল খুলিলে ওলাই গৈছে যে এনেকৈ আমাৰ মানুহ এখিনি যে এনেকৈ হেৰিত বানত আক্ৰান্ত হৈছে বুলি। আমাৰো দুখ লাগিলে মনটো, সেইটো কাৰণে আমি অলপ আগবাঢ়ি আহিছোঁ। নহয়, প্ৰথমতে আপোনালোকক ইমান দূৰৰ পৰা অহাৰ কাৰণে বহুত বহুত ধন্যবাদ। কাৰণ আপোনালোক ইমান কষ্ট কৰিও টকা পইচা যথেষ্ট খৰচা কৰি যে এই বানপীড়িত মানুহবিলাকৰ যে এটা সহায় কৰিব লাগে যে বিপদত পৰিছে আহিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আমি এই দিৰৈবাসীসমূহ বানপীড়িত ৰাইজ হৈ আপোনালোকক আশীৰ্বাদ কৰিছোঁ যাতে আপোনালোকৰ সুস্বাস্থ্য দীৰ্ঘায়ু আৰু অৰ্থনৈতিক উন্নতি হওক আপোনালোকৰ, যে পুনৰ আমি এনেধৰণৰ ৰাইজে যাতে সহায় পাম। ঠিক আছে, বৰ ডাঙৰ আশীৰ্বাদ দিলে আপুনি। ঠিক আছে, হ'ব ঠিক আছে।